নমস্কাৰ চাই আছে অসম টাইম নলবাৰী চহৰৰ এটা আজব পথ এই পথটোৰ আছে এক বিশেষত্ব পথটোৱে বহু মাহ ধৰি স্পৰ্শ কৰা নাই সূৰ্য দেৱতাৰ বিগত প্ৰায় 4 মাহে ডুবি আছে পানীৰ তলত নলবাৰী জাপাৰকুছৰ 6 নম্বৰ ৱাৰ্ডৰ এই পথটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে 6 নম্বৰ ৱাৰ্ডৰ জাপাৰকুছৰ এই উপপথটোৰ বাসিন্দাসকলে ভুগি আছে জিয়াটো উল্লেখ্য যে পথটোৰ মেৰামতিৰ বাবে স্থানীয় লোকে পৌৰপতিক আবেদন জনাইছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ সহযোগ নোপোৱাৰ অভিযোগ পথটোৰে যাতায়াত কৰাৰ ক্ষেত্ৰত সমস্যাত ভুগি থকা স্থানীয় লোকসকলে পথটোৰ মেৰামতিৰ বাবে দাবী জনাইছে সংশ্লিষ্ট কৰ্তৃপক্ষ এই ৰাস্তাটো শিৱথানৰ পৰা মোটামুটি 150 মিটাৰ হ'ব এটা আমি 20-21 ঘৰমান মানুহ আছো এজাক বৰষুণ দিলে ৰাস্তাটো 9 ইঞ্চিৰ পৰা 1 ফুট পানী হয় সৰু সৰু ল'ৰা ছোৱালী বহুত আছে স্কুলত যোৱা জ্যেষ্ঠ নাগৰিক আছে বহুত অসুবিধা তাৰে উপৰি বৰষুণ নহলেও পানীখিনি কতো ওলাই যোৱাৰ সুবিধা নাই পানী সদায় ইয়াতে 1 ফুট 1.5 ফুট পানী থাকে গতিকে ল'ৰা ছোৱালী স্কুলত যোৱা কাৰোবাৰ কিবা অসুখ বিসুখ হ'লে মেডিকেলত নিয়া তো বহুত অসুবিধা হৈ আছে আমাৰ গতিকে আপোনাৰ স্নেহৰ দ্বাৰাই আমি প্ৰশাসনক অনুৰোধ কৰোঁ আমাৰ ৰাস্তাটো যেন ঠিক কৰি দিয়ে অতি সোনকালে এপ্লিকেশ্যন দিছিলোঁ আমাৰ মাননীয় পৌৰপতি জয়শ্ৰী তালুকদাৰ মহোদয়া তেওঁৰ ঘৰত গৈ পেলাই আমি 6-7জন মানে গৈ তেওঁৰ ঘৰত গৈ এপ্লিকেশ্যন দি আহিছোঁ কিন্তু বৰ্তমানলৈ একো সুব্যৱস্থা কৰা নাই তেওঁলোকে এতিয়া কিমান মাহলৈ মানে ওলাই যাব নোৱাৰে পানীখিনিতো ইয়াত থাকিবই সদায় গতিকে পানীখিনি গোন্ধ ওলাই গৈছে এতিয়া বাৰিষা কালটো থাকিব মানুহৰ বেমাৰ আজাৰ এই পানীৰ পৰাই হৈছে বহুত ইয়াতে কীটাণু জমা হৈছে এই পানীখিনি ওলাই নোযোৱাৰ ফলত পানীখিনি দুৰ্গন্ধময় হৈ গৈছে এটা অস্বাস্থ্যকৰ পৰিৱেশ হৈছে ইয়াত আমাৰ বহুত কষ্ট হৈছে আমি ঘৰৰ পৰা ওলাই বন্ধ হৈ গৈছে বিৰাট কষ্ট খাই আছে ল'ৰা ছোৱালী থকাখিনিতো কিমান কষ্ট হৈছে পানী দাঙি লৈ যাব লাগে মাক দেউতাকৰ কিমান কষ্ট এনেকৈ বেমাৰ আজাৰ হ'বতে ভয় লগা হৈছে বোলে গন্ধ ওলাই পানীখিনি গতিকে অতি সুকলমে কামখিনি কৰি দিলে আমি মানুহখিনি অলপ সেই পাওঁ আপোনালোককো বহুত ধন্যবাদ দিম এইখিনি সহায় কৰি দিলি আৰু সেই নাই গোটেই সৰু ল'ৰা ছোৱালীবিলাকৰ এই গন্ধবিলাক পাই আহি আৰু ডাঙৰবিলাকৰো দিগদাৰ আছে ঘৰৰ পৰা বাহ জ্বলাব পৰা হোৱা নাই আলহীক আমি কৈ দিওঁ যে পানী হৈছে নাহাতে আহা মানা কৰি দে আমিও নিজে আলহীৰ ঘৰত যাব পৰা নাই আলহীও আহিব নোৱাৰে পানী গুচি কেনেকৈ আহিব আৰু ৰিক্সাও আহিব নোখোজে নষ্ট হৈ যায় বেটাৰী ৰিক্সাবিলাকৰ পানী সোমাই যায় পানীটো নবলত অহা যোৱা কৰি থকাতে প্ৰথম বৰষুণৰ পৰা 2 মাহত বেছি হৈছে এপ্ৰিলৰ পৰাই হৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম